কোভিডৰ আগত আৰু কোভিডৰ পিছৰে পৰা অসমৰ আমি কৰ্মচাৰী সমাজে হওক শিক্ষক সমাজে হওক অজস্ৰ সমস্যা আমি সমাধান কৰিব পাৰিছোঁ। 1.5 লাখ নিযুক্তি অসমত কোনো দিনে কোনেও ভাবিব নোৱাৰা এটা নিযুক্তিৰ প্ৰক্ৰিয়া আমি স্বচ্ছতাৰে পূৰণ কৰিছোঁ। আপোনালোকে কংগ্ৰেছ দলৰ সময়ত নিযুক্তি হৈছিল, বহুজনে এই নিযুক্তিৰ সময়ত বিধায়কৰ ঘৰত যাবলগীয়া হৈছিল। আপোনালোকে 2008 চনলৈকে মনত পেলাওক। বহুজনে বিধায়কৰ লগত সম্পৰ্ক থকাৰ বাবে নিযুক্তি হৈছিল। বহুজনে এই নিযুক্তিৰ প্ৰক্ৰিয়াত বহু ব্যক্তিৰ ওচৰলৈ যাবলগীয়া হৈছিল। কাৰণ এই নিযুক্তি পোৱা শিক্ষকসকলক মই সন্মুখৰ পৰা আজি যোৱা 15টা বছৰ 20টা বছৰ দেখি আহিছোঁ। কিন্তু আজি আমি যাক নিযুক্তি দিওঁ তেওঁলোকে নিজৰ সমষ্টিৰ MLA জনৰ নামটো ভালকৈ ক'ব নোৱাৰে। কাৰণ এই নিযুক্তিত MLA নাম জানিব নালাগে, মন্ত্ৰীৰ নাম জানিব নালাগে, মাত্ৰ নিজৰ ছাবজেক্টৰ ওপৰত নলেজ থাকিব লাগে, মেথছৰ ওপৰত নলেজ থাকিব লাগে, সংস্কৃতৰ ওপৰত নলেজ থাকিব লাগে, হিন্দীৰ ওপৰত নলেজ থাকিব লাগে, জ্ঞানৰ ওপৰত মেৰিটৰ ওপৰত নিযুক্তি। আজি অসমত 1.5 লাখ যুৱক যুৱতী, সংখ্যাটো আমি 1.5 লাখ গৈ পোৱা নাই। মই 1.5 লাখ এইকাৰণে কৈছোঁ যে 2 এদিনতে ADR নতুন নিযুক্তি হ'ব, 2 এদিনতে টেটৰ ৰিজাল্ট দিব, 2 এদিনতে মেডিকেল নিযুক্তি হ'ব। গতিকে অহা 2টা মাহত 1.5 লাখ হ'বলৈ বাকী থকা 20-25 হাজাৰো আমি পাৰ কৰি আমি আগুৱাই যাম। অসমত স্বাধীনতাৰ পিছত আগৰ কথাটো মই বাদেই দিছোঁ, কোনো পৰিৱেশতে কোনো কালেই ইমান ডেকা ল'ৰাৰ নিযুক্তি আৰু এজনো মন্ত্ৰী বিধায়কৰ ঘৰত নোযোৱাকৈ এনে নিযুক্তি কেতিয়াও সম্ভৱ হোৱা নাছিল। আৰু এই ধৰণৰ প্ৰক্ৰিয়া যদি আমাৰ ৰাজ্যখনত আমি বিচাৰোঁ, আমাৰ ৰাজ্যখন যদি সকলো ক্ষেত্ৰতে আগুৱাই থকাটো বিচাৰোঁ, আমি এনে এচাম নতুন প্ৰজন্মৰ আমি সৃষ্টি কৰিব লাগিব, যি নতুন প্ৰজন্মই অসমৰ উন্নয়নৰ বাবে, অসমৰ বিকাশৰ বাবে সমৰ্পণ কৰে। আৰু এনে ধৰণৰ শিক্ষা আমি স্কুলৰ শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰিব লাগিব। স্কুলৰ শ্ৰেণীকোঠাত যেতিয়া শিক্ষাই মানুহক নৈতিকতা শিকায়, শিক্ষাই যেতিয়া মানুহক জ্ঞান আৰু প্ৰজ্ঞাৰ পথলৈ আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে, শিক্ষাই যেতিয়া মানুহক সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষতাৰ বাবে নিজকে যেতিয়া সমৰ্পণ কৰে, সেইখন সমাজৰ অগ্ৰগতি কোনেও ৰোধ কৰিব নোৱাৰে। কিন্তু যেতিয়া শিক্ষকসকল নিজে কম্প্ৰমাইজ হৈ যায়, শিক্ষাৰ পৰিৱৰ্তে আন ছাবজেক্টৰ ওপৰত বেছিকৈ তেওঁলোকে ৰুচি আৰম্ভ কৰে, শিক্ষাৰ পৰিৱৰ্তে যেতিয়া তেওঁলোকে আন কামত নিজক ব্যস্ত কৰি পেলায়, তেতিয়াই এখন সমাজৰ অৱক্ষয় আৰু এখন সমাজৰ অৱনতি আৰম্ভ হয়। মই বিশ্বাস কৰোঁ যে যিখন ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিজকে জ্ঞান আৰু প্ৰজ্ঞাৰ মহান যজ্ঞত সমৰ্পণ কৰে, সেইখন সমাজ কেতিয়াও পিছুৱাই থাকিব নোৱাৰে। আজি আমাৰ বাবে এটা সময় আছিল, যিটো সময়ত শিক্ষকসকলৰ লগত শিক্ষাৰ সম্পৰ্ক বহু ধৰণে জটি পৰিছিল। সামাজিক কামৰ পৰা, ৰাজনৈতিক কামৰ পৰা নিজক ব্যস্ত কৰি ৰাখিছিলে। সামাজিক মাধ্যমত ৰাজনৈতিক কথা বতৰাৰ ওপৰত বেছিকৈ দৃষ্টি আকৰ্ষণ, জ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত কমকৈ দৃষ্টি আকৰ্ষণ, এনেধৰণৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক বহু পিছুৱাই লৈ গৈছিলে। আজি লাহে লাহে আমি এটা সময়ত য'ত আশা নাছিল, য'ত হোপ নাছিল, তেনেকুৱা ৰাজ্য এখনত আমি আশাৰ অক্ষয় বন্তিগছি জ্বলাবৰ বাবে আমি সক্ষম হৈছোঁ। মই ভাবোঁ আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ কৰ্মযজ্ঞত আমি যদি নিজকে আকৌ এবাৰ সমৰ্পণ কৰিব পাৰোঁ, মই ভাবোঁ আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাই লৈ যাব। মানুহে এটা জীৱনত দুবাৰ জন্ম লাভ নকৰে, কিন্তু আপোনালোকে যি ধৰণে জন্ম লাভ কৰিছিল, আজি এক প্ৰকাৰ আপোনালোকৰ বাবে পুনৰ জন্ম। সেই পুনৰ জন্মৰ এই দিনটোত আপোনালোকে আকৌ এবাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজক সমৰ্পণ কৰক,
অসমৰ শৈক্ষিক আকাশখন উজ্জ্বল কৰাৰ বাবে নিজকে উৎসৰ্গিত কৰক, তাকে কামনা কৰিছোঁ। শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ যে নীতিৰ বাহিৰত জন্ম লাভ কৰা আমাক সকলোকে নীতিৰ আওতালৈ লৈ আহি নিয়মীয়াকৰণৰ যিটো প্ৰক্ৰিয়া, এই বিশাল প্ৰক্ৰিয়াটো সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগে লগে সমস্ত আমাৰ বিষয়াসকল যিসকলে কামৰ লগত জড়িত আছিল সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এখন মা তই মোক লগহে পাব লাগে, চিঞৰ বাখৰ কৰিলে কি হ'ব? এতিয়া মই আৰামত লগ পাই নাই, বহাই তাতে বহাই ভিতৰ ৰুমত বহাই লগ পোৱা কথাটো কিমান চিঞৰিব কিয় লাগে? মোক লগ পাম বুলি ক'লে হয়। ঠিক আছে, আমি সকলোকে আকৌ এবাৰ নিজকে সমৰ্পণ কৰক। শিক্ষাৰ ব্যৱস্থাৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ বাবে নিজক সমৰ্পণ কৰক। যিসকল শিক্ষা বিভাগৰ বিষয়াই এই কৰ্মযজ্ঞ সমাপন কৰাত আমাক সহযোগিতা কৰিলে আটাইকে মই আকৌ এবাৰ ধন্যবাদ জনালোঁ। সকলোৰে ভাল জীৱন হওক, সকলোকে জীৱনত আগবাঢ়ি যাওক। পুনৰ এবাৰ সকলোকে ধন্যবাদ আৰু পুনৰ জনমৰ অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।